আগুমাই তুহারি তনয় যদুমণি আরে বকাসুৰ বধি হৰি পৰম আনন্দ কৰি আইসে শুনা বংশীৰ ধ্বনি। নমস্কাৰ। আজি আমি ভাগৱত কথাৰ পিছৰ খণ্ডলৈ আগবাঢ়িবলৈ লৈছোঁ। যোৱা সংখ্যাত আমি আলোচনা কৰিছিলোঁ ভাগৱতৰ মূল বীজ 4টা শ্লোক, যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হয়। তাৰ বিষয়ে আমি আৰু অকণমান আজি আলোচনা কৰিব বিচাৰিছোঁ। চতুশ্লোকী ভাগৱতত আমি গম পাইছিলোঁ যে ভগৱানে সকলো জীৱতে প্ৰবিষ্ট হৈ জীৱক কাম কৰিবৰ কাৰণে শক্তি দিয়ে। এতিয়া কথা হ'ল, সেই যি শক্তি ভগৱানে আমাক দিয়ে, সেই শক্তি আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। মই এটা উদাহৰণ দিছোঁ যে ভগৱানে আমাক গোটেই শক্তিখিনি দিয়ে। যে উদাহৰণটো এনেকুৱা, যেতিয়া পাকঘৰত ৰুটি কৰে, ৰুটি কৰোঁতে অলপ দেৰি সেকাৰ পিছত আকৌ জুইত ৰুটিখন দি দিয়ে, চেপেনাডালে বা চিমটাডালে সেই ৰুটিখন লৰাই তল ওপৰ কৰে, ওলট পালট কৰে। ৰুটিয়ে কয় যে মোৰ শক্তিৰ দ্বাৰাই মানুহে শক্তি পায়, মোক গ্ৰহণ কৰে মানুহে, তাৰ পৰা মানুহে শক্তি পায়। তেতিয়া চিমটাডালে কয় যে হে ৰুটি, তোমাক যেতিয়া সেকে তেতিয়া মইহে তোমাক ধৰি তল ওপৰ কৰোঁ। যদি মই তোমাক এৰি দিলোঁহেঁতেন, তুমি জ্বলি গ'লাহেঁতেন, তেতিয়া মানুহে তোমাক ভক্ষণ কৰিব নোৱাৰে। গতিকে তোমাৰ শক্তি নহয়, শক্তি মোৰহে। তেতিয়া হাতখনে কয়, হে চিমটা, যদি মই নধৰিলোহেঁতেন তুমি কি কৰিব পাৰিলাহেঁতেন? তুমিতো এনেই পৰিয়ে থাকিলাহেঁতেন। মই তোমাক ধৰি চেপা মাৰি দিছোঁ, ওলট পালট কৰিছোঁ, সেইকাৰণেহে ৰুটিখন ওলট পালট হৈছে। তেতিয়া আত্মাই হাতক ক'লে, হে হাত, মই যেতিয়া নাথাকোঁ তোমাৰ শৰীৰটোৰ কোনো মূল্য নাই। যেনেকৈ মৃত শৰীৰৰ হাতখনত কোনো মূল্য নাথাকে, একো কৰিব নোৱাৰে, ঠিক তেনেকৈ মই নাথাকিলেও তুমি একো কৰিব নোৱাৰা। গতিকে শক্তি মোৰহে। তেতিয়া পৰমাত্মাই কয়, যাক আমি ভগৱান বুলি কওঁ, ঈশ্বৰ বুলি কওঁ, হে আত্মা, তোমাৰ শক্তি মোৰহে, মোৰ পৰাহে তুমি শক্তি পাইছা। গতিকে এটা কথা আমি গম পালোঁ যে আমাৰ যিমানবিলাক কাম হৈ থাকে, সেই প্ৰতিটো কৰ্মৰে যি শক্তি, সেই শক্তিৰ মূল উৎস হ'ল ভগৱান। যেনেকৈ সেই ভগৱান আমাৰ হৃদয়ত প্ৰবিষ্ট হৈ আমাক গোটেই শক্তিখিনি দি থাকে। এতিয়া চতুশ্লোকী ভাগৱতত কৈছে যে যি শক্তি ভগৱানে দিয়ে জীৱক, সেই শক্তিৰে জীৱই কি কৰে সেইটো তেওঁৰ নিজৰ ওপৰত কথা, তাত ভগৱানৰ অধিকাৰ নাই। অৰ্থাৎ আমি কি কৰ্ম কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে, ভগৱানে দিয়া শক্তিৰ ওপৰত নিৰ্ভৰ নকৰে। আমি শক্তিখিনি পাওঁ ভগৱানৰ পৰা। যেনেকৈ এটা ঘৰত লাইট জ্বলি আছে, মূল শক্তিটো হ'ল পোহৰ। এতিয়া সেই পোহৰত কোনে কি কৰে? ধৰক ঘৰৰ মূল মানুহজনে তেওঁ ভাগৱত পঢ়ি আছে, তেওঁৰ পত্নীয়ে সেই পোহৰতে পাকঘৰৰ কাম কৰি আছে, আৰু সেই পোহৰতে ল'ৰা ছোৱালীয়ে নিজৰ পঢ়া শুনা কাম কৰি আছে, স্কুলৰ বা কলেজৰ যিখিনি হোমৱৰ্ক সেইখিনি কৰি আছে। আৰু এইটো সম্ভৱ হ'ব পাৰে যে সেই লাইটৰ পোহৰত বাহিৰ ফালে কোনোবাই চুৰ কৰাৰো চেষ্টা কৰি আছে। গতিকে শক্তি হ'ল একেটাই, সেই পোহৰ,
কিন্তু সেই শক্তি কোনে কেনেকৈ ক'ত ব্যৱহাৰ কৰিছে সেইটো মূল কথা। গতিকে আমাক যি শক্তি দিলে সেই শক্তিয়ে আমি কি কৰোঁ মূল কথা হ'ল সেইটো। আৰু তাৰপিছত সেইখিনিলৈকে আমাৰ অধিকাৰ থাকে। যেতিয়ালৈকে আমি কাম কৰিম আমাৰ অধিকাৰ থাকিব, কিন্তু কাম হৈ যোৱাৰ পিছত যিটো আমি ৰিজাল্ট বা ফল বুলি কওঁ তাত আমাৰ অধিকাৰ নাথাকে, যিহেতু সেই কাম হ'ল ভগৱান পৰমাত্মাৰ। তেওঁৰ ধৰণে বিচাৰ কৰি সেই কৰ্মৰ ফল দিয়ে। এতিয়া আমি আচল কথালৈ আহোঁ যে ভগৱানে যি শক্তি দিলে সেই শক্তিৰ দ্বাৰাই আমি কি কৰা উচিত, ভাল কাম বেয়া কাম। যেতিয়া আমি কিবা এটা কৰিবলৈ যাম, আমাৰ প্ৰথম কথাটো হ'ল কি, আমি কি কৰিম সেইটো নিৰ্ভৰ কৰিব কাৰ ওপৰত, আমাৰ লক্ষ্য কি, তাৰ ওপৰত নিৰ্ভৰ কৰিহে আমি বেলেগ বেলেগ কাম কৰিম। এতিয়া ভাগৱতে কৈছে যে আমাৰ মূল লক্ষ্য কি, আমি কি কৰিব লাগে। তাৰ আগতে মই এটা কথা কওঁ যে আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি যি কাম কৰোঁ আমি কিয় কৰোঁ, আমাৰ উদ্দেশ্য কি। এতিয়া আমি বেলেগ কথালৈ নাযাওঁ, অকল মানুহৰ কথালৈ যদি আমি আহোঁ, আমি দেখোঁ যে প্ৰত্যেকজন মানুহৰে চেহেৰা বেলেগ বেলেগ, চিন্তাধাৰা বেলেগ বেলেগ, ৰং বেলেগ বেলেগ, আনকি প্ৰত্যেকজন মানুহৰে আঙুলিৰ ছাপো বেলেগ বেলেগ। কিন্তু ইমান বিভিন্নতাৰ পাছত এটা কথাত চবৰে মিল আছে, সেইটো হ'ল কি, আমাক কি লাগে। যদি আমি সোধোঁ, আমাক নিজকে সোধোঁ যে আমাক কি লাগে, আমি ইমান যে কষ্ট কৰোঁ ৰাতিপুৱাৰ পৰা গ'লে কিয় কৰোঁ, আমাৰ উত্তৰ এটাই, আমাক সুখ লাগে, আনন্দ লাগে। আৰু তাৰ কাৰণেই আমি সকলোবিলাক কৰ্ম কৰোঁ। আৰু আমাৰ যিমানবিলাক শাস্ত্ৰ আছে, ভাগৱতকে আদি কৰি বেদ পুৰাণ গীতা, সকলোবিলাক শাস্ত্ৰৰে এটাই লক্ষ্য, আমি সেই সুখটো পাব লাগে, সেই আনন্দটো পাব লাগে। এতিয়া সেই আনন্দ আমি ক'ত পাম আৰু কেনেকৈ পাম। আমি সুখ পোৱাৰ দুটা উৎস আছে। এক হ'ল আমাৰ সংসাৰ, আমি সংসাৰত যিখিনি কাম কৰোঁ তাৰ পৰা আমি সুখ পাওঁ। কিন্তু আমি যিটো সুখ পাওঁ সেই সুখ আমাৰ স্থায়ী নহয়। আমি কিবা এটা কামৰ পৰা আজি সুখ পালোঁ, আমাৰ আনন্দ লাগিল, আৰু অলপ পিছতে তাৰ পৰা আমাৰ দুখো আহিব পাৰে। গতিকে আমাৰ যিটো সুখ আমি বিচাৰোঁ সেই সুখটো খন্তেকীয়া। আমি সংসাৰত প্ৰতি ক্ষেত্ৰতে দেখি আছোঁ। সেইকাৰণে আমাৰ কেতিয়াবা খুব আনন্দত মতলীয়া হৈ থাকোঁ, আৰু কেতিয়াবা আমাৰ খুব দুখ লাগে, আমি দুখত থাকোঁ। তাৰমানে আমি এটা কথা গম পালোঁ যে সংসাৰত যিখিনি সুখ, সেই সুখখিনি আমাৰ স্থায়ী নহয়। আৰু সেই সুখটো অকল আমাৰ সংসাৰ বুলিয়ে নহয়, আমাৰ শাস্ত্ৰৰ মতে আমাৰ পৃথিৱীত যিখিনি সুখ আছে, আনকি স্বৰ্গলোক বা ব্ৰহ্মলোক য'ত ব্ৰহ্মা নিবাস কৰে, সেই সকলোতে যিমানখিনি সুখ পোৱা যায়, সুখৰ বেলেগ বেলেগ স্তৰ আছে। যদিও বেলেগ বেলেগ স্তৰ আছে, তথাপিতো সেই সুখ স্থায়ী নহয়। আমি যদি স্বৰ্গ বাঞ্ছা কৰোঁ, আমি স্বৰ্গ কিয় বাঞ্ছা কৰোঁ, যে তাত খুব সুখ, তাত বিনা কষ্টে ভোগ কৰিবলৈ পায়। গতিকে সকলোৱে স্বৰ্গ আশা কৰে। কিন্তু স্বৰ্গৰ সুখো স্থায়ী নহয়। যেনেকৈ আমি উদাহৰণ হিচাপে পায়ে থাকোঁ যে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ কি অৱস্থা হয়। তেওঁ অলপ দিন সুখত থাকে, আকৌ দৈত্য আক্ৰমণ, সেই আক্ৰমণৰ ফলত তেওঁ দিশে বিদেশে ঘূৰি ফুৰিবলগীয়া হয়, আনকি পৰ্বত পাহাৰ হাবি জংঘলত সোমাই থাকিবলগীয়া হয়। গতিকে সেই ইন্দ্ৰৰ দুখ আছে। ঠিক তেনেকৈ সেই দুখ ব্ৰহ্মলোক পৰ্যন্ত, য'ত ব্ৰহ্মা নিবাস কৰে, তাৰ সুখো তেনেকুৱা, তাৰ সুখো স্থায়ী নহয়। এইখিনি গোটেইখিনি আমাৰ সংসাৰৰ ভিতৰত পৰে, যিখিনি কওঁ আমি ভগৱানৰ মায়াৰ অধীন। যেনেকৈ আমি আমাৰ মহাপুৰুষ মাধৱদেৱে আমাক যিটো প্ৰাৰ্থনা কৰোঁ,
তাত প্ৰাৰ্থনাত কৈ থৈ গৈছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আনকি ব্ৰহ্মা পৰ্যন্ত সকলো মায়াৰ অধীনত। যেতিয়া জীৱ মায়াৰ অধীনত থাকিব তেওঁৰ সুখ খন্তেকীয়া হ'বই, তেওঁ চিৰশান্তি পাব নোৱাৰে। গতিকে আমি এটা কথা গম পালোঁ যে আমাৰ যিখিনি সুখ আমি সংসাৰত ভোগ কৰোঁ সেই সুখখিনি আমাৰ স্থায়ী নহয়। আমি যিমানেই চেষ্টা কৰোঁ, যিমানেই ডাঙৰ মানুহ নহওঁ আমি লাগিলে, কিন্তু চবৰে সুখটো স্থায়ী নহয়। এতিয়া যদি আমি জানো, আমি উপলব্ধি কৰোঁ যে সংসাৰৰ সুখ স্থায়ী নহয়, এই সুখে আমাক প্ৰকৃত সুখ আনন্দ দিব নোৱাৰে, গতিকে সেই আনন্দ আমি ক'ত পাম? জেগা দুটা, এটা হ'ল ভগৱানৰ ক্ষেত্ৰ, এটা হ'ল সংসাৰৰ ক্ষেত্ৰ। আমি যেতিয়া গম পালোঁ যে সংসাৰৰ ক্ষেত্ৰত সুখ নাই, তেতিয়া আমি নিশ্চয় কৰিব লাগিব যে সেই সুখ আমি ভগৱানৰ ক্ষেত্ৰত পাম। এতিয়া সেই ভগৱানৰ ক্ষেত্ৰত যি সুখ পাম, সেই সুখটো কেনেকুৱা, সেই আনন্দ কেনেকুৱা? যে পৃথিৱীৰ যিখিনি সুখ আমাৰ খন্তেকীয়া হৈ থাকিলে তাত সেই সুখটো খন্তেকীয়া নহয়। এবাৰ সেই সুখ পোৱাৰ লগে লগে আমি সেই সুখটো অনাদিকালৰ কাৰণে পাই থাকিম, আৰু সেই সুখৰ পৰিমাণটো সদায় বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে প্ৰতিক্ষণ বৰ্ধমানম, প্ৰতিক্ষণতে সেই সুখটো বাঢ়ি বাঢ়ি গৈ থাকে। সেইটো হ'ল আমাৰ পৰমানন্দ, ভগৱানৰ স্বৰূপ। গতিকে আমাক সেই বস্তুটো লাগে। এতিয়া আমি সেই বস্তুটো কেনেকৈ পাম? এতিয়া সেই গোটেই কথাখিনি আমাক ভাগৱতে খুব সুন্দৰভাৱে ইয়াত আমাক বুজাই দিছে। এতিয়া আমাক শাস্ত্ৰই কৈছে বা ভাগৱতে কৈছে যে প্ৰকৃত সুখ আমি ভগৱানৰ ওচৰতহে পাম। কিন্তু আমি সুখ বিচাৰোঁ, আমি ক'ত বিচাৰোঁ? আমি সুখ বিচাৰোঁ সংসাৰত। কিয় বিচাৰোঁ? যে আমি মনত ভাবি লৈছোঁ, আমি স্থিৰ কৰি লৈছোঁ যে সংসাৰত সুখ আছে। হয়, আমি ভাবোঁ যে সংসাৰত মোৰ সুখ নাই, মোৰ ল'ৰা ছোৱালী বেয়া, মোৰ পৰিবাৰ বেয়া, মোৰ পিতৃ মাতৃ বেয়া, কিন্তু বেলেগৰ ভাল। সেইটোৱে আমাৰ প্ৰধান দুখ, আৰু সেইকাৰণে আমি সংসাৰত সুখ বিচাৰি ফুৰোঁ। কথাটো এনেকুৱা ধৰণৰ হয়, উদাহৰণ হিচাপে যদি আমি দিবলৈ যাওঁ, আমাৰ এডাল ধৰক চেইন হেৰালে, সেই চেইনডাল সোণৰ চেইনডাল বিচাৰি ফুৰিছে। ধৰক চেইনডাল থলে বাথৰুমত, কিন্তু বিচাৰি ফুৰিছে বেডৰুমত, কেতিয়াও বিচাৰি নাপায়। ঠিক তেনেকৈ আজিকালি আমাৰ আৰু খুব আমি আগবাঢ়ি গ'লোঁ মানে আচলতে আমি পিছ পৰিহে গ'লোঁ। এনেকুৱা ধৰণৰ হয় কথাটো, চেইনডাল আছে আমাৰ বাথৰুমত থোৱা হ'ল চেইনডাল, বিচাৰি ফুৰিছোঁ আমি বেডৰুমত। কিন্তু সন্ধিয়া হ'লত ঘৰত কিবা এটা কাৰণে লাইট নহ'ল, ৰাস্তাত লাইট এটা জ্বলি আছে, আমি সেই ৰাস্তাত যিডোখৰত পোহৰ হৈ আছে আমি তাত বিচাৰিছোঁ। আমাৰ কথাবিলাক তেনেকুৱা আমাৰ সংসাৰত। চাওক, আজি আমি ধৰ্মীয় কিবা কাম এটাত যদি আমি আগবাঢ়িবলৈ যাওঁ, বা আমি যিটো দেখি আছোঁ তীৰ্থস্থানবিলাকত বা আমাৰ মন্দিৰবিলাকত, আমি সুখ বিচাৰি যাওঁ। আচলতে আমি ভগৱানক বিচাৰি নাযাওঁ, সুখটো ভগৱানৰ ওচৰতহে থাকে। আমি ভগৱানৰ ওচৰত বিচাৰি যাওঁ এই সংসাৰৰ সুখখিনি। কিন্তু প্ৰকৃততে আমাৰ উদ্দেশ্য হ'ল সংসাৰ, আমাৰ উদ্দেশ্য ভগৱান নহয়। ভগৱানৰ যোগেদি যাওঁ। যেনেকৈ সেই চেইনডাল আমি নিৰ্দিষ্ট জেগাত থলোঁ আৰু বেলেগ জেগাত বিচাৰি ফুৰিছোঁ, তেনেকৈও আমি সংসাৰত সুখ আমি বেলেগ বেলেগ জেগাত আমি বিচাৰি ফুৰোঁ। আৰু সেইটোৱে হৈছে আমাৰ সুখ প্ৰাপ্তিৰ প্ৰধান অন্তৰায়। আৰু আমি সেইকাৰণে বাৰে বাৰে আমি দুখ পাই গৈ থাকোঁ। সুখৰ যিটো মূল উদ্দেশ্য, আমি সেইফালে আগবাঢ়িব নোৱাৰোঁ। এতিয়া আজিৰ সমাজত যিটো আমি আধ্যাত্মিকতাৰ কথা কওঁ, সেই দিশৰ ফালে আগবাঢ়ি যোৱা মানুহ একেবাৰে কম। মানুহে য'ত জাকজমকতা দেখিব, তাত দেখিব মানুহৰ সুত বেছিকৈ গৈছে। অৰ্থাৎ মূল বস্তুটোৰ পৰা আমি আঁতৰি গুচি আহিলোঁ।
আৰু আজিকালি মই আৰু এতিয়া সমাজত দেখি থকা কেইটামান কথা হ'ল যে পেপাৰ পত্ৰ সেইবিলাক কথা আমাৰ ওলাই থাকে যে উদাহৰণ হিচাপে ক'ৰবাত ভাগৱতৰ এটা অনুষ্ঠান হৈছে, কিন্তু তাত কি হৈছে, তাৰ কি কথা আলোচনা হৈছে সেইখিনি প্ৰকাশ নহয়। তাত হয় জাক জমকতাটো কেনেকুৱা হৈছে, কেনেকৈ সজাইছে, বা ৰাস্তাত কিমান গছি চাকি জ্বলাইছে, কিমান হাজাৰ চাকি জ্বলাইছে, ৰাস্তা কিমান দূৰৰ পৰা কিমান দূৰলৈকে চাকি জ্বলাইছে, কিমান তোৰণ দিছে, সেই জাক জমকতাটোৰ ওপৰতহে গুৰুত্ব দিয়ে। কিন্তু মূল বস্তু যিটো, সেই অনুষ্ঠানৰ মূল কথাখিনিত কি কৈছে, আমি কি কৰিব লাগে, সেই কথাখিনিত আমাৰ গুৰুত্ব কম হয়। আৰু সেইকাৰণে মানুহে সেই আধ্যাত্মিকতাৰ দিশলৈ আগবাঢ়িব নোৱাৰে আৰু ধৰ্ম বুলি সেই আমি চেইনডাল বিচৰাৰ নিচিনাকৈ অজেগাত ঘূৰি ফুৰে। গতিকে আমাৰ ভাগৱতে কি কয়, আমাৰ শাস্ত্ৰই কি কয়, এই কথাখিনি আমি আজিৰ যুগত বিচাৰ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে।